বন্ধুসকল এয়া ৰাতিপুৱা আজি চব কাম কাজ কৰি আজি লাজনী স্কুললৈ গ'ল। এতিয়া এপাক দেখাই দিওঁ, পুৰা ধুনীয়াকৈ ৰ'দ পৰি থাকে, ভাল লাগে ৰাতিপুৱা। এয়া এপাক ঘূৰি এতিয়া চাহকাপ খাওঁ ব'লক। সকলোৰে আজি দিনটো ভালে যাওক ব'লক। এতিয়া চাহকাপ খাই লওঁ। চাহ বনাই থৈয়ে আহিছোঁ কালি গধূৰে, তাৰপৰাহে বোলো দেখাওঁ আৰু ষ্টাৰ্ট কৰোঁ ব'লক। এতিয়া এয়া মই ৰাতিপুৱা লাল চাহে খাওঁ, তাকো পাতলকৈ খাওঁ। এয়া বিস্কুট এনেকৈ কৰি ল'লোঁ আৰু এতিয়া মই চাহকাপ খাই লওঁ। ডাঙৰ কাপত খাইছোঁ কিন্তু চাহ কম লৈছোঁ আজি। এতিয়া মই চাহকাপ খাই লওঁ, বাকী দিনৰ বাকীবোৰ দেখাই যাম আৰু। খাই মেলি অকণমান টাইম হ'লেই, আজি পানী দিয়া দেৰি হ'ল ফুলত, সেইকাৰণে অকণমান এতিয়াও পানী অলপ মাৰি দিওঁ। 9টা বাজিছে আৰু এয়া পূৰা পানী অকণমান দি লওঁ। শাকৰ ফালেও অলপ মাৰি দিওঁ। এয়া কৈছিলোঁ নহয় লাই কেইজোপা ডাঙৰ হওক, পানী অলপ মাৰি দিছোঁ। ব'লক এতিয়া ফুলতো অকণমান এনেই পানী দি আহোঁ, মানে ৰাতিপুৱা অকণমান দিওঁ, আজি দিয়া নহ'লে যে সেইকাৰণে। এতিয়া এয়া মই এতিয়া ফুলত পানী মাৰোঁ পূৰা। অলপ দেৰি এনেকৈ ৰাখি লওঁ, মইনোতো এনেকৈ পানী মৰা দেৰি হৈ যাব। এয়া পানী দি আজৰি হৈ আহিলোঁ, মানে গোটেইটো ভিডিঅ' উঠাই থাকিব নোৱাৰি যে সেইকাৰণে অলপ এনেকৈ উঠালোঁ। তাৰপৰা বাকী আৰু এতিয়া দিনটো কি কৰি যাওঁ দেখোন চাই থাকক আৰু। বাকী ভাতটোতো সোনকালে খায়, সেইকাৰণে এতিয়া ভাতটো বনাই লওঁগৈ প্ৰথমতে, তাৰপৰা বাকীখিনি আৰু দেখাই আছোঁ। এয়া ৰাতিপুৱা এতিয়া ভাতটো উঠাই লওঁ। ৰাতিপুৱা মানে 10টা 10:30 বাজিব হ'ল আৰু। এয়া এইফালে ভাতটো উঠালোঁ, তাৰপৰা বাকী আৰু এয়া দালি বনাওঁ। এতিয়া তেল অকণমান দি দিওঁ, তেল মানে দালিত মই ইমান বেছি নিদিওঁ, অলপ কম পৰিমাণে দিম। অকণমান কম পৰিমাণে দালিত তেল দিম। তেল দিয়াৰ পিছত এতিয়া পিঁয়াজ দি দিওঁ। অলপ হেৰি হোৱাৰ পিছত পাঁচফোৰণ তেলটো অকণমান হেৰি হোৱাৰ পিছত লওঁ, পাঁচফোৰণ দি দিওঁ। মিঠি আৰু পাঁচফোৰণ আৰু পিঁয়াজ দি মই দালি এনেকৈ বনাওঁ। বাকী আৰু কোনে কেনেকৈ বনাই নাজানো, বাকী মই ইমানেই দিওঁ। জলকীয়া দিব পাৰি, লাজনীয়ে অকণমান খাব সেইটো আহি পেলাই, সেইকাৰণে দালিটো অকণ সৰহকৈ হেৰি কৰি দিছোঁ যে লাজনী অহালৈ মানে আকৌ দালি নবনাওঁ, সেইকাৰণে তাইক দালিটো এতিয়া জলকীয়া নিদিয়াকৈ ৰাখি দিম আৰু। এয়া ফাইনেল হৈ গৈছে। এতিয়া হালধি দি দিওঁ। মই আকৌ হালধি অকণমান তেলতে দি দিওঁ আকৌ এনেকৈ, বাকী কোনে কেনেকৈ দিয়ে নাজানো। এটা অকণমান নিমখ মানে সোৱাদ অনুসৰি নিমখ অকণমান দি দিওঁ। আমি নিমখ ইমান বেছি নাখাওঁ মানে, কিছুমানে অকণ চুগাৰো দিয়ে যে, মই অলপ চুগাৰো নিদিওঁ, অলপ দিওঁ ইমান বেছি নিদিওঁ। দালিখিনি অলপ ভাজি লওঁ। মই দালিটো বেছি ডাঠ হ'লে খাই বেয়া পাওঁ, পাতল খাই ভাল পাওঁ, সেইকাৰণে অলপ পাতলে কৰি তাতেই হ'বগৈ যি দেখিছোঁ আৰু। এয়া গৰম পানী শিকিছিলোঁ, এয়া গৰম পানী। এতিয়া বোলো গৰম পানী দি দিওঁ, দালি পূৰা সোনকালে হ'ব তেতিয়া। হৈ গ'ল। এতিয়া পূৰা গৰম পানী ঢালিছোঁ, সিজি থাকিব এতিয়া পূৰা। কুকাৰত চিটি নামাৰোঁ যেতিয়া অলপ ভালকৈ সিজাব লাগিব ন, পানী আৰু অলপ সৰহকৈ দি দিওঁ। তাৰপৰা হোৱাৰ পিছত কি হৈছে, আমি আহি পানী দি সিজি থাকোঁ এতিয়া। এই যে পূৰা যাদু টাইপৰ নহয়নে, ঢাকোন লগাই থৈ দিওঁ, বাকী সিজি থাকোঁ। বাকী এতিয়া মই চব্জিখিনি কাটি ল'ব পাৰিম। চব্জি কি বনাওঁ চাওঁ, জাতিলাও ভাজোঁ নেকি, এনেও ঠাণ্ডা তাতে জাতিলাও ভাজোঁ। ফ্ৰিজটো খুলিটো হৈ গ'ল। এতিয়া দালি হ'ল নাই চাই আহোঁ, উঠাই থৈ
গৈছিলোঁ যে এইয়া দালি ৰেডিয়ে হৈ গ'ল। বহুত বেছি গৰম হয়। এইয়া মই এনেকৈ দালি বনালে খাই ভাল পাওঁ, কুকাৰত দি ইমান ভাল নাপাওঁ খাই। আৰু অলপ সিজিবলৈ ৰাখি দিওঁ ন, আৰু অলপ সিজিব লাগিব। এই যে পানী ইমান অকণমান হৈছেগৈ মই এতিয়া আৰু সিজক, তাৰপৰা জাতিলাও ভাজোঁ আৰু। ৰাতিপুৱা কিন্তু মই ফুলি চুলি একো নিপিন্ধো আকৌ দেই, কোনোবাই নক'ব আকৌ ফুলি চুলি নিপিন্ধে বুলি। ৰাতিপুৱা সময় নহয় কিবা কিবি পিন্ধি মেলি থাকিবলৈ। বাকী মোৰ চাব এতিয়া এয়া জাতিলাও কাটি হৈ গ'ল। এনেকৈ জাতিলাও সৰু সৰুকৈ কাটি এনেকৈ ভাজোঁ। তাৰপৰা আৰু কি কি বনাওঁ চাই লওঁ। এতিয়া দালিখিনি ঢাকি লওঁ। এয়া তাৰপৰা এতিয়া ইয়াত জাতিলাও বহাওঁ। অলপ গৰম হৈ গৈছোঁ, গৰম হওঁ। জাতিলাও তেল দিওঁ, তেল বেছি নিদিওঁ। তেলটো অলপ গৰম হ'ব দিওঁ। এতিয়া অকণমান তেলটো গৰম হৈছে নে নাই, পিঁয়াজ অকণ দি চাওঁ। নাই হোৱা, আৰু অলপ দেৰি গৰম হ'ব লাগিব। এয়া এতিয়া তেলটো পূৰা গৰম হৈ গ'লে পিঁয়াজ দি দিওঁ। ইয়াতো নহৰু নিদিওঁ মই। জলকীয়া দি দিওঁ, কেঁচা জলকীয়া দি এনেকৈ ভাজোঁ। জলকীয়া বেছি নিদিওঁ, জলকীয়াটো বেছি নিদিওঁ মই, মানে জ্বলাটো বহুত বেছি জলকীয়াকেইটা। যোৱাকালি খাওঁতে বগৰী খাওঁতেতো বহুত বেছি জ্বলা হৈ গ'ল, সেইকাৰণে তিনিটাই দি দিছোঁ আৰু। সিহঁতো বেছি জ্বলা খাবই নোৱাৰে, সেইকাৰণে এনেকৈ দি দিছোঁ আৰু। এয়া পাঁচফোৰণ আৰু মিঠি গুটি, ইয়াতো আমাৰ একদম পূৰা দিবই লাগিব ন। এইটো পূৰা অসমীয়া মানুহ বুলি নহয়, চবেই মানে পাঁচফোৰণটো দিয়ে আৰু। যিকোনো চব্জিত মই পাঁচফোৰণটো দিলেই ভাল পাওঁ। ভালেই, মিঠি গুটি খালে ভাল স্বাস্থ্যৰ কাৰণে। এতিয়া এইখিনি হৈ লওক অকণমান। এয়া ভাজি হৈ গৈছে আৰু অকণমান হৈছোঁ, ভাজিটো বহাব পৰা হৈ যাব আৰু। এতিয়া মই হালধি দি দিওঁ ইয়াতে। এনেই কোনে কোনে কেনেকৈ দিয়ে নাজানো, মই কিন্তু এনেকৈ তেলতে হালধি দিওঁ। তাৰপৰা জাতিলাওখিনি অলপ জাতিলাওটো সৰু হ'ব লাগে তেতিয়া, মানে ডাঙৰ জাতিলাওটো খাই ইমান এনেকৈ ভাজি কৰি ভাল নালাগে। যদি মই জালু জাতিলাও নে কি কয়, সেইটো খাই বহুত বেছি ভাল লাগে। এনেকৈ ভাজি কৰি এতিয়া ভাতেই কৰিম সেইবিলাক বৰষুণ আহোঁতে। এতিয়া মই ঢাকি দিওঁ, ঢাকনাখন লগাই দিওঁ। বাকী দালি ঢাকনাখনে লগাই দিছোঁ। বাকী সেইদিনা বৌ আহোঁতে যে বনাইছিলে জাতিলাও, সেইটোৱে আছে। মানে সেইটো ফিনিছ হোৱাই নাই, বহুত ডাঙৰ আছিলে। তাৰপৰা বোলো এতিয়া জাতিলাওকে ভাজোঁ আৰু লাই পাত বইল কৰিম, হৈ যাব আৰু। বাকী বনাম আৰু লাই পাতটো বইল কৰিম, দালি বনালোৱে, ভাজি বনাম আৰু ৰাতিপুৱা ইয়াতকৈ আৰু বিশেষ নবনাওঁ আৰু। আজি মাছৰ বেপাৰী নাই অহা, বুলীয়া বেপাৰী। মই আজি গেটটো বন্ধ কৰি থ'লোঁ, নোসোমালেই। সেইকাৰণে ভালেই হ'ল আৰু, সদায়নো কিমান মাছ মাংস খাবা, স্বাস্থ্যৰ কাৰণে বেয়া, শকত হৈ যাম। এতিয়াওতো বহুত শকত হৈ গ'লোঁ চাগে। সেইকাৰণে এতিয়া এনেকেই খাওঁ আৰু, সেউজীয়া শাক পাচলি খাব লাগে এতিয়া। সেইকাৰণে সেউজীয়া শাক পাচলি খাওঁ আৰু। কাইলৈৰ পৰাতো পূৰা শাকেই আনিম। আজিতো মই বজাৰ কৰিবলৈ যাম চাগে এনেকৈ চব্জি, তেতিয়াতো পূৰা শাকেই লৈ আহিম আৰু। এইটো ছিজনত শাক খালে ভাল আৰু, আমাৰ স্কিনৰ কাৰণেও ভাল। সেইকাৰণে লাজনীৰ কাৰণে বিশেষকৈ ভাল দেই, লাজনীৰ কাৰণেহে বিশেষকৈ শাক আনিমগৈ, মোৰ নিজৰ কাৰণে নহয়। বাকী এতিয়া হওক আৰু, হোৱাৰ পিছত দেখাই আছোঁ বাকীখিনি। হৈ গ'ল বনাই, এতিয়া খাওঁ। এয়া দেখাওঁ এবাৰ, এয়া দালি,
এইয়া জাতিলাও ভাজি, এইয়া লাই পাতৰ বইল ল'লোঁ, ভাত এনেকেই ল'লোঁ, পিঁয়াজ আৰু নেমু আৰু জলকীয়া, অলপ চকীখন ইফালে দি ল'বলগীয়া হৈছে। বাকী আৰু এতিয়া মই খাওঁ, অকণমান খোৱা দেখাওঁ, মানে বিশেষ ইমান দেখাব নোৱাৰিম চাগে। ভালে হৈছে লাই পাত, জানো খাই মেলি লওঁ আৰু, ক'ব পৰা নাই খাওঁ তেনে, খাই মেলি লওঁ আৰু এতিয়া দেই। এতিয়া বাচনখিনি ধুই লওঁ মই, এয়া বাচনখিনি ধুই লওঁ, টেবুল চেবুল মোহাৰি মেলি আজৰি। বাকী এতিয়া কিটচেনটো অকণ আকৌ এবাৰ মচি লওঁ, ভাত পানী খাই মচোঁ এবাৰ, আজৰি হৈ লওঁ একেবাৰে আৰু। খাই মেলি পূৰা মচি মেলি আজৰি, পূৰা আজৰি আৰু। বাকী এতিয়া লেজনী আহোঁ, বাকীখিনি দেখাই আছোঁ দিনটোত ক'ত কি কৰিলোঁ আৰু। এয়া জোতা খুলিছে, অহাটো নেদেখুৱালোঁ আৰু। বাকী টিচাৰ কেইজনীমানো আহে নহয়, সিহঁতৰ অকণমান মানে দেখাবলৈ বেয়া লাগে যে, সেইকাৰণে সেই আৰু ষ্টুডেণ্টৰ মাক কিছুমানো আহে, এইবিলাক দেখাবলৈ বেয়া লাগে। বাকী তাই আহিছে, আহি পেলাই ইয়াত ফেচ চেচ হ'বৰ কাৰণে পঠাইছোঁ আৰু। বাকী পিছত দেখাই আছোঁ বাকীখিনি। আৰু স্কুলৰ পৰা আহি ভাত পানী খোৱা নেদেখুৱালোঁ তাই, এয়া ভাত পানী খাই তাই শুই গ'ল। এইজনী পূৰা ধুনীয়াকৈ শুই আছে, এইয়া পূৰা শুই আছে এতিয়া। তাকে এতিয়া আৰু বাকী মই কাপোৰ কানিখিনি সোমোৱাই মেলি লওঁগৈ, ৰ'দ যাবই হ'ল, ঠাণ্ডা দিনৰ ৰ'দ পটককৈ যায় যে। এয়া লাজনী উঠাই নাই এতিয়ালৈকে, সেইকাৰণে মই আহি পেলাই এপাক বোলো বাহিৰতে বহোঁ। এয়া একদম চুলিবোৰ বান্ধি একদম চুলিবোৰ এনেকুৱা মাথা বিষাইছে নহয়, থাকিব পৰা নাই মানে। চকুৰ টকুবোৰ কিবা কিবি হৈ আছে, একদম পূৰা দেখি আছেগৈ তেনেকুৱাই লাগিছে, বেমাৰী। বাকী এয়া আৰু এপাক আহি পেলাই ইয়াতে বহিলোঁ, বহি পেলাই অকণ খোজকাঢ়োঁ। আজি পানী চানী নিদিওঁ ফুলত, পূৰা ৰাতিপুৱাই পূৰা পানী দি থোৱা আছিলে, একদম সেইকাৰণে বোলো আজি পানী চানী নিদিওঁ আৰু। বাকী সেইকাৰণে ইয়াতে ঘূৰি ফুৰিছোঁ আৰু এনেই। বাকী ফুল এজোপা ইমান ভাল লাগিছে দেখিবলৈ, মোৰে ভাল লাগিছে, আনৰ কি লাগিছে নাজানো, এজোপা বহুত ভাল লাগিছে দেখিবলৈ, ইমান ধুনীয়াকৈ শেষ হৈ গৈছে, গজালিবোৰ লাগিছে, ভাল লাগিছে দেখিবলৈ। সেইকাৰণে ফুল এজোপা ৰাখিছে, কিনো ফুল ক'ব নোৱাৰোঁ আৰু পাই। ফুলে নে চাহপাতে মই একো নাজানো, ল'লে সেইদিনাখন মানুহ এজনে আহি দিলেহি, লোৱাৰ পিছত আৰু বাকী এনেকৈ থৈ দিছে আৰু সেইকণতে, টাবত এনেকৈ ভৰোৱা মেলা নাই বাৰু বিশেষ। ইয়াতে এনেই খোজকাঢ়ি ঘূৰি ফুৰিছোঁ। বাকী অলপ দেৰি পিছত জুই ফুৱাম বুলিয়ে ভাবিছোঁ, ইমান ঠাণ্ডা হৈছে, মই পূৰা আজি চুৱেটাৰ পিন্ধিয়ে থাকিলোঁ কুৰ্তিটো। বাকী পূৰা আৰু ঠাণ্ডা ভিতৰত বহুত ঠাণ্ডা। আজি জুই ফুৱাম চাগে, কালি সেই জেগাটোতে লগ কৰি লওঁ। বাকী আৰু এয়া কাম বন বিশেষ একো নাই আজি, কাম বন আছিলে মই ৰাতিপুৱাই সোনকালে কৰি মেলি চব আজৰি হৈ গ'লোঁ যে, সেইকাৰণে কিবা কাম বন নাইকিয়া গতে লাগিছে। মানে আজি পানী দিয়া টাইমটো মানে সলাই দিলোঁ, ৰাতিপুৱা দি দিলোঁ যে পানী, নতুন পানী যদি দিলোঁহেঁতেন এতিয়া বহুতেই কাম থাকিলে হয়, পানী দিওঁতে বহুত টাইম লাগে। বাকী আৰু এয়া লাইখিনি ডাঙৰ হৈছে আৰু, এইখিনি লাই লেচেৰি কাৰণে গৰি আলু কেইটামান আনি থওঁ, জুইত পুৰি খাবলৈ ভাল হ'ব, যাওঁ মই আনি লওঁ। লেজনী উঠিলে এতিয়া, এয়া আমি জুই ধৰিব যাওঁ ব'লক। গোমধান এনেকৈ ল'লোঁ, লৈ আলহী এয়াই খালোঁ আৰু, এতিয়া পুৰি মেলি অকণ খাই পেলাই সন্ধিয়া লগাকণ তেনেকৈয়ে পাৰ কৰোঁ আৰু বোলো অকণ বাহিৰত। এই হ'ল, এইফালে এয়া লাইট দি থৈছোঁ, এইজনী আমাৰ লেজনী বহি আছে, এইফালে মই, আৰু এইফালে এয়া যেন তেনে জুই জ্বলি গ'ল আমাৰ, জুই জ্বলাওঁতে টাইম লাগিলে। এইয়া দুইজনী বহি পেলাই এয়া, আমি দুজনী এয়া এতিয়া কি খাম, গোমধান খাবা। তাই শুই উঠি আহিছে যে মনটো বৰ ঠিক নাই, সেইকাৰণে এয়া অকণমান জুই সেক দি আছোঁ তাইক। এইজনী এয়া গোমধান পুৰি আছোঁ মই,
এয়া মই বহি আছোঁ, লাজনী ভিতৰত গৈছে এপাক। বাকী আমি গোমধান পুৰি লওঁ। গোমধান হৈ গ'ল, এতিয়া অকণমান ক'লা নিমখ দি তাৰপৰা বোলে অকণমান নেমু দিব লাগে। সেইদিনা মানুহ এতিয়া গহপুৰলৈ জানে মানুহ এগৰাকী কৈছিলে এনেকৈ নেমু দিব লাগে বোলে। তাৰপৰা এনেকৈ গোমধানৰ হেৰি নিচিনাকৈ সানি দিম। এতিয়া মই অকণমান খাই চাওঁ কেনেকুৱা। টেষ্টি। আমি খাই লওঁ এতিয়া। গয়ালৈ ফুৰিলে আৰু আজিলৈ সকলোকে শুভৰাত্ৰি। আকৌ কাইলৈ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকে সকলোকে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব। এয়া লাজনী শুভৰাত্ৰি কোৱা। আজিলৈ বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।